অখিল ভাৰতীয় শিক্ষা সংস্থা বিদ্যা ভাৰতীৰ অন্তৰ্ভুক্ত শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত সোণাই নদী উত্তৰ আঞ্চলিক শংকৰদেৱ শিশু নিকেতন ৰায়দঙীয়া ২৭তম প্ৰতিষ্ঠা দিৱস আজিৰ পৰা দুদিনীয়াকৈ আৰম্ভ। পুৱা পতাকা উত্তোলন কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি নৱ কমল ৰাজাই। সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰে সমাজ সেৱক ধিচিং পাটৰে। তাৰ পাছতেই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই সাংস্কৃতিক শোভাযাত্ৰা নিকেতনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বতৰদ্বাৰ লাইভ। নিকেতনৰ ৰাইডিঙিয়াৰ প্ৰতিষ্ঠা দিৱস ২৭তম প্ৰতিষ্ঠা দিৱস আমাৰ ৰূপালী জয়ন্তী হৈ গৈছে আৰু এই প্ৰতিষ্ঠা দিৱসত আমি দুদিনীয়া কাৰ্যসূচী হ'ব। আজি প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন, পতাকা উত্তোলন আৰু সাংস্কৃতিক শোভাযাত্ৰা অলৰেডি আমাৰ অঞ্চলত গৈছে আৰু ইয়াৰ পিছত আহি আমাৰ এখন সাধাৰণ সভা হ'ব। এই সাধাৰণ সভাৰ বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। বিদ্যা নিকেতনৰ কেইবাজনো প্ৰধান আচাৰ্য আহিব ইয়াত আৰু লগতে আমি আমাৰ অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলক নিমন্ত্ৰণ জনাইছোঁ আৰু বিশেষকৈ এই স্কুলৰ পৰা, এই প্ৰতিষ্ঠানৰ পৰাই আজিলৈকে ষ্টেণ্ডকে ধৰি প্ৰতি বছৰে ডিষ্টিংশ্যন ষ্টাৰলৈ আৰু ছেকেণ্ড ডিভিজনৰ কথাটো নাহেই ইয়াত। ফাৰ্ষ্ট ডিভিজন 100% পাছ কৰি আহিছে, তাৰ বাবে আমি আনন্দিত হৈছোঁ আৰু আশা কৰোঁ আগলৈকো এনেদৰেই স্কুলে ভাল ফল দেখুৱাব আৰু বৰ্তমান যিখিনি আছে ষ্টাফ, যিখিনি আমাৰ এতিয়া পৰীক্ষাৰ্থী আছে, এইবাৰ যিসকল আছে তেওঁলোকক আমি ভাল আশাই কৰিছোঁ, তেওঁলোকে ভাল ফলাফল দেখুৱাব। মই বিশেষকৈ এই শংকৰদেৱ বিদ্যা নিকেতন ৰাইডিঙিয়াৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আপোনালোককো মই আদৰণি জনাইছোঁ, যিহেতু আজি আপোনালোকে আহি আমাৰ মাজত থাকি আমাৰ এই গোটেই অনুষ্ঠানটো আপোনালোকৰ ফালৰ পৰা প্ৰকাশ কৰিবলৈ যোজনা কৰিছে, তাৰ বাবে মই আপোনালোকক পুনৰ ধন্যবাদ জনাইছোঁ। দিৱস দিনটো খুব উলহ মালহেৰে অনুষ্ঠিত হৈছে আৰু বাকী যিখিনি আমাৰ কাৰ্যসূচী আছে সুন্দৰভাৱে হ'ব বুলি আমি ভাবিছোঁ। অহাকাইলৈ আছে কালচাৰেল প্ৰগ্ৰাম আছে, স্কুলৰ বছৰেকীয়া যিটো কালচাৰেল অনুষ্ঠান কাইলৈ অনুষ্ঠিত হ'ব 11 বজাৰ পৰা আৰু তাৰ পাছতেই আমাৰ অনুষ্ঠান সামৰণি পৰিব আৰু এই দুদিনে আমি সকলোৱে অতি সুন্দৰভাৱে উলহ মালহেৰে অনুষ্ঠান সমাপন কৰিম বুলি আমি ভাবিছোঁ।